তাৰ পাছতে এজন লাগিব ৱেল্ডাৰ। হেল্ল' গাইজ, গুড ইভিনিং, ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ। আৰু দেখিছে পাছফালে কেনেকুৱা ৰ'দ দিছে, ইমান গৰম নহয়। এতিয়াহে বতাহ এজাক মাৰি দিছে। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। থাম্বনেইলখন চাই দেখি গমেই পাইছে কিহৰ ওপৰত আজি ভিডিঅ'টো বনাম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু মই যিমানবিলাক এতিয়া ভিডিঅ' বনাই আছোঁ, আপোনালোকৰ ৰিকুৱেষ্টৰ ওপৰত, আপোনালোকৰ কমেণ্টৰ ওপৰতহে ভিডিঅ'বিলাক বনাই আছোঁ। আৰু আপোনালোকে এনেকৈ ছাপোৰ্ট কৰি গৈ থাকিব, যিমান পাৰে কমেণ্টবিলাক কৰি গৈ থাকিব। মই যিমান পাৰোঁ আপোনালোকৰ ৰিপ্লাই দিবলৈ কমেণ্টবিলাকৰ চেষ্টা কৰিম। তো আজি ভিডিঅ'টোৰ টপিকটো হৈছে যে এটা প্ৰাইভেট ড্ৰিলিং ৰিগত কিমান এমপ্লয়াৰ থাকে, কি পোষ্ট থাকে, কেনেকৈ ধৰণৰ কাম কৰিব লাগে। তো ইয়াৰ ভিতৰতে ক'ম, তো চাই থাকক ভিডিঅ'টো। প্ৰথমতে ক'ম কি হয়, আমাৰ 15 দিন ডিউটি, 15 দিন অফ হয়। 15 দিন ঘৰত থাকোঁ, 15 দিন ডিউটি থাকোঁ। গতিকে আমাৰ কামৰ জেগাটো বা ডিউটিৰ জেগাটো এটা ছেকেণ্ড ঘৰ হয়। তো তাতে বেছি দিন আমি কটাবলগীয়া হয়। আৰু ঘৰত যেনেকৈ এজন মুৰব্বী থাকে, ককা হওক, দেউতা হওক, দেউতাই কৈছোঁ, মুৰব্বী থাকে, ঠিক তেনেদৰে আমাৰ এটা ৰিগত এজন মুৰব্বী থাকে, যিজনৰ পষ্টটোৰ নাম DS বা RS। মানে DS মানে ড্ৰিলিং ছুপাৰিনটেণ্ডেণ্ট, RS হৈছে ৰিক্স ছুপাৰিনটেণ্ডেণ্ট। দুইজনৰ একেই কাম কৰে। তেওঁলোকৰ ডাইৰেকশ্যনৰ ওপৰত কাম কৰে। গোটেই ৰিগটো তেওঁ ৰিক্স ল'ব লাগে, মানে তেওঁৰ ওপৰতে চলিব। তেওঁ যি কয় তাকেই কৰিব লাগিব। এনেকৈ অপাৰেশ্যন কৰ বুলি ক'লে এনেকৈ কৰিব লাগিব, তেনেকুৱা ধৰণৰ কাম। তাৰ পাছত থাকে TP, টুল পুচাৰ। তাৰ DS জনৰ তলত থাকে টুল পুচাৰ, TP। তো তেওঁ মানে যিখিনি অৰ্ডাৰ দিব, যিখিনি DS জনে ক'ব, তাৰ ওপৰত ভিত্তি কৰি আমাক সেইজনে কাম কৰিবলৈ, এইখিনি কাম কৰিব, তেওঁ কাম কৰিব। তেওঁ ডাইৰেকশ্যনে দিব, এইটো কৰিবলৈ কাগজৰ পত্ৰ কাম কৰে। তাৰ পাছত থাকে NTP, নাইট টুল পুচাৰ। এজন মানে দুইজন TPয়ে হয়, দুইজনে DIC হয়, টুল পুচাৰে হয়। এজন থাকে দিনত, এজন থাকে নাইটত। মানে কিন্তু যিজন TP বুলি কয়, টুল পুচাৰ, সেইজন হৈছে অলপ নাইট টুল পুচাৰজনতকৈ মানে তেওঁৰ পষ্টটো ওপৰত হয়। মানে বুজি পাইছে কি কথা কৈছোঁ? TP হৈছে ওপৰ ৰেংকৰ, মানে NTPতকৈ ওপৰ মানে। তাৰপিছত নাইটত থাকে NTP, নাইট টুল পুচাৰ। তাৰ পাছত NTPজনৰ তলত থাকে এজন ড্ৰিলাৰ, যিজনে ড্ৰিলিং কৰিব। যেতিয়া খনন কাৰ্য চলাব, সেইজনে গোটেইখিনি কাম কৰি থাকে। মানে কি হয়, তেওঁ ড্ৰিলিং কৰে, তেওঁ ডিলাৰ কেবিনত বহি ড্ৰিলিং কৰে, খনন কাৰ্য কৰে, তো তেনেকুৱা ধৰণৰ। তাৰ পাছত থাকে আমাৰ এছিষ্টেণ্ট ডিলাৰ এজন, ডেত এজন ডিলাৰ থাকে, নাইটত এজন ডিলাৰ থাকে। কিন্তু পষ্টকেইটা কৈ গৈ আছোঁ মানে এছিষ্টেণ্ট ডিলাৰ, AD বুলি কওঁ যিজনক, সেইজনে ডিলাৰজনক, এছিষ্টেণ্ট মানে বুজি পাইছে, ডিলাৰজনক হেল্প কৰিব। আৰু ADজনে বিভিন্ন ধৰণৰ ফিল্ডৰ ক'ত কি কাম আছে, মানে আমাৰ তলৰবিলাকক দেখুৱাব, এই আমুকত কৰিব লাগে, তামুকত কৰিব লাগে। তো তাৰপাছত ADজনৰ পাছত থাকিলে DM, ডেৰিকমেন। কিছুমানৰ ডেৰিকমেন বুলিও কয়, কিছুমানৰ টপমেন বুলিও কয়। তো পষ্ট একেটাই, কিন্তু নাম দুটা। আৰু ড্ৰিলিঙত এটা বস্তুৰেই নাম বিভিন্ন ধৰণৰ থাকে। তো তেনেকুৱা ধৰণৰ বেলেগ জেগাত বেলেগ বুলি কয়। তাৰপিছত DM বা টপমেনজনৰ তলত থাকে FM, মানে ফ্ল'ৰমেন, যিখন ফ্ল'ৰত কাম কৰে। অলপ দেখাই দিছোঁ বাৰু, দেখাই গৈছোঁ। ফ্ল'ৰমেন, যিখন ফ্ল'ৰৰ সকলোখিনি কাম কৰে, পাইপ জইন কৰা, ৰানিং ইন, পুলিং আউট। চিম্পুল ভাষাত ক'বলৈ গ'লে পাইপ জইন কৰা, খোলা, সেইবিলাক তেওঁলোকৰ কাম, ফ্ল'ৰমেন। তাৰপিছত ফ্ল'ৰমেনজনৰ তলত থাকে আমাৰ ৰষ্টবট, যিখিনি হেল্পাৰ, তেওঁলোকে মানে ফিল্ডৰ সকলোখিনি কাম কৰিব পাৰে, সকলোকে হেল্প কৰে। ইলেক্ট্ৰিচিয়ান হওক, মেকানিক হওক, চবৰ লগতে হেল্প কৰিব পাৰে, যিজন হৈছে ৰষ্টবট, RA বুলি কওঁ আমি, ৰষ্টবট। তাৰ পাছত আহিলে এতিয়াখিনি ক'লোঁ, এতিয়া টেকনিকেল ছাইডৰখিনি কৈছোঁ। টেকনিকেল ছাইডৰ
ইলেক্ট্ৰিচিয়ানৰ কৈছোঁ ইলেক্ট্ৰিচিয়ানৰ এজন চিফ থাকে চিফজনৰ তলত থাকে ছিনিয়ৰ ইলেক্ট্ৰিচিয়ান তাৰপাছত থাকে এজন ইলেক্ট্ৰিচিয়ান মানে হেল্পাৰ থাকে তো ঠিক তেনেধৰণে মেকানিকত এজন চিফ মেকানিক থাকে তাৰপিছত থাকে ছিনিয়ৰ মেকানিক তাৰপাছত এজন থাকে মেকানিক হেল্পাৰ তো এনেকৈ ধৰণে থাকে তাৰপাছত আৰু এজন থাকে GL গেছ লগাৰ এজন থাকে যিজনে তলৰ খনন কাৰ্য নকৰে জানো খনন কাৰ্য কৰিলে যি তলৰ পৰাতো কিছুমান কাটিংছ বুলি কয় যিখন চেগাৰীখনে চাকে ন তাত কাটিংছ ওলায় বিভিন্ন ধৰণৰ পদাৰ্থ সেইবিলাক চেক কৰে গেছ তলৰ পৰা গেছ আহিছে নেকি কি তেনেকুৱা ধৰণৰ অবজাৰ্ভেশ্যন কৰা তেওঁলোকৰ কাম টেংকৰ মনিটাইজেশ্যন কৰা তেওঁলোকৰ কাম গেছ লগাৰবিলাকৰ তাৰপাছত গেছ লগাৰৰ ওপৰত থাকে এজন কেমিষ্ট থাকে কেমিষ্টে সকলোখিনি মানে ডিলিং কৰোঁতে কি কি কেমিকেল লাগিব ক'ত কোনটো ছেকশ্যনত কোনটো কেমিকেল ঢালিব লাগিব ক'ত কোনটো সময়ত কি কেমিকেল ঢালিব লাগিব সকলোখিনি কাম সেই কেমিষ্টজনৰ ওপৰত থাকে আৰু কেমিষ্টজনৰ ৰোল বহুত ডাঙৰ ইয়াতে কেমিষ্টজন নহ'লে ডিলিং কৰিবই নোৱাৰে কাৰণ কেমিকেল নহ'লে ডিলিং কৰিব কেনেকৈ পাৰিব কেমিকেল নহ'লে ডিলিং কৰিব নোৱাৰে নৰ্মেল পানী ডিলিং হোৱাটো চবেই কাম কৰিব পাৰিব নহয় জানো গতিকে ইয়াত গুৰুত্বপূৰ্ণ কোনো গুৰুত্বপূৰ্ণ নোহোৱা সকলোৱে গুৰুত্বপূৰ্ণ কামেই কৰে কিন্তু কেমিষ্টজন এটা আৰু ডিপাৰ্টমেণ্টটো তেনেকুৱা ধৰণে কাম কৰিব লাগে আৰু তেনেকৈ ধৰণে সকলোৱে আৰু এটা কৈছোঁ আপোনালোকক আগৰ ভিডিঅ'বিলাকতো কৈছোঁ যে এটা খাট সম্পূৰ্ণ কৰিবলৈ হ'লে সকলোৰে সহযোগিতা লাগিব এজন ডিলাৰে এজন DS এজন মেকানিকে সম্পূৰ্ণ কেতিয়াও কৰিব নোৱাৰে সকলোৰে সহযোগ লাগিব তেতিয়াহে এটা খনন কাৰ্যকৰ এটা খাট সম্পূৰ্ণ হৈ উঠে আৰু ইয়াৰ পাছতে এজন লাগিব ৱেল্ডাৰটো নহ'লে নহ'বই ক'ৰবাত কটা মেলা জইন দিয়া টাকা মৰা সকলোখিনি কাম এজন ৱেল্ডাৰ কৰে ৱেল্ডাৰটো নহ'লে নহ'বই ৱেল্ডাৰ এজন লাগিবই ছাইডত তো তেনেকুৱা ধৰণৰ তো বুজি পাইছে কিমানখিনি মানুহ থাকে আৰু কি হয় কি পোষ্ট থাকে তো এনেকুৱা ধৰণৰ ৰিগ এটাত সিমানখিনি পোষ্ট থাকে তো আৰু এইখিনি ডাবল হৈ যায় আৰু তো নাইটত এইখিনি থাকিব ডেত এইখিনি থাকিব কিন্তু TP এজনে থাকে DS এজনেই থাকে NTP এজনেই থাকে তাৰপাছত বাকীখিনি দুটা কাৰণ ডিলাৰ এজন নাইটত থাকিব আৰু এজন ডেট থাকিব এছিষ্টেণ্ট এজন ডেট থাকিব এজন নাইটত থাকিব ঠিক তেনেধৰণে কিন্তু আমাৰ ইয়াতে যিজন ডেৰিকমেন এটা শ্বিফ্টত মানে ডেট থাকিলে দুজন আৰু নাইটত থাকিব দুজন আৰু ফ্ল'ৰমেন 5টা থাকে এটা শ্বিফ্টত ডেট থাকিলে ডেট 5টা নাইটত 5টা আৰু ৰষ্টবত যদি ডেট যদি 5টা থাকে নাইটত 5টা থাকে তো ঠিক তেনেধৰণে থাকে পোষ্টবিলাক আপোনালোকে এপ্লাই কৰিব পাৰে আৰু এতিয়া বিভিন্ন ধৰণৰ ৰিগু আহি আছে এপ্লাই কৰক খবৰ খাতি লওক আৰু কৰি থাকক তো বুজি পাইছে আজিৰ ভিডিঅ'টো ইমানখিনি বেছি দীঘলীয়া নকৰোঁ বেছি দীঘলীয়া কৰিলে সকলোৱে চাবলৈ আমনিও পায় গতিকে আজিৰ ভিডিঅ'টো ইমানখিনিতে ৰাখিছোঁ আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু লগ পাম অন্য এটা ভিডিঅ'ত জয় অসম